Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English Tour Lesson 1 Village Life or পিছৰ অংশটি ইয়াত কিনো আছে আমি চাওছো নাহা ইয়াত কি দেখিছো Rearrange the group of words to get meaningful sentences Rearrange মানে পুনৰ সজাই লিখিবলৈ কৈছে Group of words মানে শব্দ কেবাটা শব্দ যেতিয়া লগ হৈ থাকে এটা গ্ৰুপ অফ ওয়ার্ডস কয় আৰু লগ লগাই আমি অৰ্থ পূৰ্ণ হ'ব লাগিব বাক্য লিখিবলৈ লাগিব write them down in the given space খালি ঠাইত লিখিবলৈ দিছে one is done for you এটা তোমালোকৰ কাৰণে লিখি দিয়া আছে মই পঢ়ি দিছো চাবা ইয়াতে লিখিছে they lived হিহতে আছিল Big tree, ডাঙৰ গছত in a forest, এখন হাবিত in a এতিয়া আমি যে পাইছিলো কাউৰী কেটা এডাল ডাঙৰ গছত আছিল ন সেই বাক্যটো আমি সজাই কেনেদৰে লিখিব পাৰো এনেকে they lived in a big tree in a forest তোমালোকে হাতটোত চাবাচোন এইদৰে লিখিবলৈ পাৰো আমি তাৰ পিছত দিছে I wish colorful feathers two এতিয়া উলট পালট কৈ আছে আমি যদি সজাই লিখো এইদৰে হ'ব I wish মই আশা কৰো I had colorful feathers too যে মোৰো ৰঙীন পাখি যদি থাকিলে হয় তাৰ পিছত চোৱা কি আছে he thought a peacock like এই যে কাউৰীটোৱে ভাবিছিল যে মোক ময়ূৰ চৰাইৰ দৰে দেখা হৈছে সেই বাক্যটো আমি এইদৰে সজাই লিখিব পাৰো He thought he looked like a peacock. Tue paisa. Tar pisot ase dancing nasi asil. He started arambho korisil he with them hihotor logot. Itia hojai likhile hobo. He started dancing with them. Eidore likhibo paru ami hoine. Tar pisot soa yate koise Match the sentences with the pictures. এই বাক্য কেটা ছবি কেখনৰ লগত মিলাবলৈ দিছে ছবিত কি আছে ইয়াতে আমি দেখিছো ময়ূৰ চৰাই ইয়াতে কাউৰী এটা দেখিছো ইয়াতে কাউৰীটোৱে ঠোঁটত ময়ূৰ চৰাই পাখি লৈ আছে ইয়াতে কাউৰী আৰু ময়ূৰ চৰাই নাচি আছে হয়নে এতিয়া মই বাক্যটো পঢ়িছো চোৱা The crow lived in a big tree. কাউৰীটোৱে এটা ডাঙৰ গছত বাস কৰিছিল কোনটো হ'ব এইটো The peacocks have long colorful feathers ময়ূৰ চৰাইৰ দীঘল ৰঙীন পাখি থাকে কোনটো আছিল এইটো The crow danced with the peacocks কাউৰীটোৱে নাচিছিল নহয় কোনটো এইয়া ময়ূৰ চৰাইৰ লগত নাচিছিল The crow picked up the Peacock feathers from the ground. কাউৰীটোৱে মাটিৰ পৰা ময়ূৰৰ পাখি ঠুটেৰে উঠাইছিল এইটো হয়নে এইদৰে মিলাই দিবা তাৰ পিছত চোৱা কি আছে আমি ইয়াতে পাইছো Let's practice saying these words in the boxes. বাকচত থকা শব্দকেইটা আমি পঢ়িম অনুশীলন কৰিম Listen for the end sound in each word আৰু প্ৰতিটো শব্দৰ শেষৰ সাউণ্ডটো আমি শুনিম say out loud আৰু ডাঙৰকৈ কম মই পঢ়ি দিছো তোমালোকেও মোৰ লগতে পঢ়ি যাবাচোন ইয়াতে bread শেষৰ সাউণ্ডটো letter d biscuit শেষৰটো t pen শেষত পাইছো ন letter n pencil letter L bag শেষৰ সাউণ্ডটো g letter G fox X lamp P letter P leaf F F web শেষত B frog K bus শেষত আহিছে S clock K School had L sound L. Room, M sound letter M. Coat,
T sound letter T. Edore hekhor sound to tumaloke লক্ষ্য কৰিবা মই আগবাঢ়িছো ইয়াতে কি দিছে what is the letter at the beginning of each row আৰম্ভণিত কি বৰ্ণ আছে চাবলৈ দিছে কবলৈ দিছে say it out loud ডাঙৰকৈ কবলৈ দিছে then put a tick on the picture whose name ends with the sound of the letter আৰু এই লেটাৰটোৰে যিটো আমি ছবিখনৰ হেখৰ ফালে সাউন্ডটো শুনিম হেতুত টিক মাৰ্ক দিম প্ৰথমে আছে এটো লেটাৰ এম সাউন্ড ম এটো এপল নাই আইসক্রিম আছে ম সাউন্ড হেখত পেন্সিল এম নাই লেটাৰ টি ট সাউন্ড ক্যান্ডি ক্যান্ডি কতে হেখত ট আহা নাই জ্যাকেট কতে আহিছে ট সাউন্ড vase অহা নাই তাৰ পিছত কি আছে এটো লেটাৰ r rৰ সাউন্ডটো আছিল ৰ এতিয়া কাৰ বুলি গতে কাৰ আহিছে হেকানে আমি টিক মাৰ্ক দিম তাৰ পিছত পাইনাপল r নাই আমব্ৰেলা নাই এটো লেটাৰ g ৰ সাউন্ড আছিল গ বুক গ আহা নাই লগ আহিছে বেলুন গ সাউন্ড আহা নাই এটো লেটাৰ এস হলে সাউন্ডটো কি আছিল বাস আহিছে গতিকে আমি এতে টিক মাৰ্ক দিম ফ্লাৱাৰ নাই চেয়াৰ সাউন্ড হেখত আহা নাই বুজি পাইছানে ভালদৰে চাবাচোন এতিয়া মই আগবাঢ়িছো ইয়াতে কি আছে let's join part A with part B এটা part A আৰু part B আছে আৰু জয়েন কৰিবলৈ দিছে প্ৰথম এটা কৰি দিয়া আছে মই পঢ়ি দিছো চাবাচোন once upon a time এসময়ত there lived a flock of crows এজাক কাউৰীয়ে বাস কৰিছিল আৰু এইটো মিলাইছে আমি এইটো মিলাই দিয়া তাৰ পিছত কি আছে a few days later কেদিনমান পিছত কি আছিল আমি পঢ়ি চাইছিলো নহয় যে কেদিনমান পিছত কাউৰীতে ময়ূৰৰ পাখি পাইছিল ন হেতু ক'ত আছে ইয়াতে he saw some peacock feathers গতিকে আমি ইয়াতে মিলাই দিম মিলাইছানে তাৰ পিছত চোৱা he thought he ভাবিছিল he কি ভাবিছিল এই যে নিজকে ময়ূৰ বুলি ভাবিছিল he looked like a peacock যে মুখ ময়ূৰৰ দৰে দেখা হৈছে সেই বুলি ভাবিছিল গতিকে আমি ইয়াতে মিলাই দিম he fixed them he লগাই লৈছিল কি লগাই লৈছিল ময়ূৰৰ পাখি ক'ত লগাইছিল onto his wings and tail দেউকাত আৰু পিছফালে লগাইছিল গতিকে আমি ইয়াতে মিলাই দিম তাৰ পিছত the crow felt guilty কাউৰীতে guilty মানে লাজ পালে আৰু তাৰ পিছত কি কৰিছিল and flew away উৰি গুচি গ'ল গতিকে আমি ইয়াতে মিলাই দিম এদৰে মিলাই দিবা মিলোৱাৰ পিছত আমি আকৌ লিখিবও লাগিব কেনেদৰে লিখিম চোৱা প্ৰথমটো লিখিছে once upon a time there lived a flock of crows পিছৰটো লিখিম a few days later he saw some peacock feathers he thought he looked like a peacock এদৰে লিখিবা দে তাৰ পিছত চোৱা he fixed them onto his wings and tail. The crow felt guilty and flew away. এই যে মিলাইছিলো হেখিনি এদৰে মিলাই লিখিব লাগে এতিয়া মই আগবাঢ়িছো ইয়াতে কি দেখিছো আমি ইয়াতে আমি দেখিছো look at the picture and listen ছবিখনলৈ চোৱা আৰু শুনা ছবিত আমি কি দেখিছো এটা স্কুল ঘৰ আৰু ফুল দেখিছো ফুলনি দেখিছো ন এতিয়া মই আগবাঢ়িছো মই পঢ়ি দিছো তোমালোকে শুনি যাবাচোন this is my school এখন মোৰ বিদ্যালয় it has a beautiful garden ইয়াত এখন ধুনীয়া ফুলৰ বাগিচা আছে there are different types of flowers in the garden বাগিচাত বিভিন্ন ধৰণৰ ফুল আছে we keep our garden clean আমি আমাৰ বাগিচাখন
চাফচিকুণ কৰি ৰাখো we water the plants every day আমি গছবোৰত সদায় পানী দিও পঢ়িলা এতিয়া আগবাঢ়িছো এইবিলাক ফুল দেখিছা এইটো কি ফুল জানা এইটো কয় ডালিয়া এইটো জেসমিন এইটো মেৰিগোল্ড এইটো রোজ ফুলকিটা চাই নামকিটা এদৰে পঢ়িবা মই আগবাঢ়িছো ইয়াতে কি কৈছে ইয়াতে কৈছে read the questions and the answers প্ৰশ্নকিটা আৰু উত্তৰকিটা পঢ়া মই পঢ়ি দিছো চাবা question প্ৰশ্ন হল are these flowers এইবোৰ ফুল হয়নে উত্তৰত কৈছে yes these are flowers হয় এইবোৰ ফুল question দিছে are these butterflies পুৰ পখিলা হয়নে তোমালোকৰ কিতাপত চাবাচোন বাটাৰফ্লাইৰ ছবিও আছে গতিকে এটো বাটাৰফ্লাই হয়নে উত্তৰত কি কৈছে yes these are butterflies হয় এইবোৰ পখিলা তাৰপিছত question দিছে is this a flower vase এটো এটা ফুলদানি হয়নে হয় ন আনসার কৈছে yes this is a flower vase হয় এটো এটা ফুলদানি তাৰ পিছত চাও এইবাৰ কি কৈছে আমাক কৈছে now এতিয়া read the answers given below and ask questions তোমালোকৰ কিতাপত চাবাচোন এইবোৰ প্ৰশ্নৰ উত্তৰ দিয়া আছে তোমালোকে প্ৰশ্ন লিখিব লাগিব খালি ঠাইত মই লিখি দিছো এবাৰ পঢ়ি দিছো চাই লোৱা উত্তৰত আছিলে yes these are roses হয় এইবোৰ গোলাপ ফুল আৰু প্ৰশ্ন কি দৰে সুধিম are টো আগত লিখিম আমি are these roses তাৰ পিছত আছে yes these are sunflowers হয় এইবোৰ বেলি ফুল যেটা প্ৰশ্ন সুধিম ইয়াতেও আমি are টো আগত লিখিম আৰু কেনেকৈ লিখিম are these sunflowers তাৰ পিছৰ প্ৰশ্নটো চোৱা উত্তৰত আছে yes this is a butterfly হয় এটো এটা পখিলা কিন্তু যেটা প্ৰশ্ন কৰিম is টো আগত আহিব আৰু লিখিম এই দৰে is this a butterfly তোমালোকে বুজিছানে এই দৰে লিখি দিবাচোন মই আগবাঢ়িছো ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে write questions to get the following answers ইয়াতে উত্তৰ কেইটা দি দিছে প্ৰশ্ন কেইটা লিখিবলৈ দিছে মই উত্তৰ কেইটা পঢ়ি দিছো চোৱা উত্তৰত আছিলে আনসাৰত no this is not a dahlia এইটো ডালিয়া নহয় বুলি আমি কেতিয়া কম খুদিব লাগিব নহয় এইটো ডালিয়া হয়নে কি দৰে খুদিম is this a dahlia এইটো ডালিয়া হয়নে এতিয়া এইটো উত্তৰ পাম তাৰ পিছত চোৱা উত্তৰত আছিলে no those are not marigolds নহয় হেবোৰ marigolds বা নাৰ্জী ফুল নহয় প্ৰশ্নত আমি কি খুদিম marigold হয়নে গতিকে হেকাৰণে আমি খুদিছো are those marigolds হেবোৰ marigold হয়নে এইদৰে লিখিবা ঠিক আছে তাৰ পিছত চোৱা match the end sound of the following end sound মানে শেষৰ ধ্বনিটো মিলাব দিছে ইয়াতে কি আছে jug g sound ক'ত পাম আমি letter g ইয়াতে আছে bus letter s ক'ত আছে এইটো drum শেষত কি আছে letter m হয়নে m এইটো হয়নে এইদৰে মিলাও পাৰো তাৰ পিছত চোৱা write the question প্ৰশ্ন লিখিবলৈ দিছে এইটো কি বাৰু আপেল ইংলিছত apple এটা আছে কেনে an apple আনসাৰটো কি দিয়া আছে yes this is an apple এইটো এটা আপেল এতিয়া প্ৰশ্নত সুধিম আমি কি দৰে এইটো আপেল হয়নে লিখিম আমি কি দৰে is this an apple যে এইটো আপেল হয়নে আৰু এতে কোৱেশ্চন মাৰ্ক আহিব তোমালোকে ভাল লাগিছে নে ভালদৰে পঢ়িবা দেই আজিলৈ এৰিছো